নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ মই আপোনালোকৰ মাজলৈ। IDBI বেংকৰ ফালৰ পৰা প্ৰায় 676টা পোষ্ট মুকলি হৈছে। আপোনালোকে এই পোষ্টসমূহত কেনেকৈ এপ্লাই কৰিব, এজ লিমিট কিমান আছে আৰু আপোনালোকৰ চেলাৰী কিমান আছে, কেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব, সকলো ফুল ডিটেইলছ এই ভিডিঅ'টোত আপোনালোকক মই জনাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব কৰিব। যদি চেনেলটো প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব। ধন্যবাদ। ইয়াতে লিখা আছে IDBI বেংক এছিষ্টেণ্ট মেনেজাৰ ৰিক্ৰুইটমেণ্ট 676, প্ৰায় 676টা পোষ্ট ওলাইছে। আপুনি অনলাইন যোগেৰে এপ্লাই কৰিব পাৰিব। হয় বন্ধুসকল, আপোনালোকে চাই যাব। ইয়াতে ডিটেইলছ দিয়া আছে। আপোনালোকে IDBI বেংকৰ লাষ্ট ডেট হ'ব 20/5/2025 তাৰিখে লাষ্ট ডেট হ'ব। ইয়াত লিখা আছে IDBI বেংক হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ ৰিক্ৰুইটমেণ্ট অফ 676 জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড O ভেকেঞ্চিজ ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। আপোনালোকে যিসকল ইণ্টাৰেষ্টেড হয় এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি ল'ব। ইয়াতে IDBI বেংক এছিষ্টেণ্ট মেনেজাৰ ৰিক্ৰুইটমেণ্টৰ 2025 আৰু ইয়াতে নেম হৈছে, পোষ্ট নেম হৈছে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড O। টোটেল ভেকেঞ্চি আছে 676টা পোষ্ট আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি আপোনাৰ দিয়া আছে। ইউআৰ কেটেগৰীত আছে প্ৰায় 271টা পোষ্ট আছে আৰু SC কেটেগৰীত 140টা পোষ্ট আছে। SC কেটেগৰীত 140টা পোষ্ট আছে। STত আছে 74টা আৰু EWSৰ 67। OBCত আছে আপোনাৰ 124, 124টা পোষ্ট OBCত আছে। হয় বন্ধুসকল, আপোনালোকৰ এজ লিমিট লাগিব। মিনিমাম এজ আপোনাৰ 20 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 25 বছৰ হ'ব লাগিব। আপুনি যদি 2000 চনৰ 2 মে' তাৰিখে জন্ম হৈছে আৰু 2005 চনৰ 1 মে' তাৰিখলৈকে আপোনাৰ জন্মটো হোৱা ইয়াত এপ্লাই কৰিব পাৰিব। যিহেতু এতিয়া 2025 চন, আপোনাৰ বয়স 25 বছৰ হ'ব লাগিব, তাতকৈ বেছি হ'ব নালাগিব। মিনিমাম বয়স আপোনাৰ 20 বছৰ হ'ব লাগিব আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনাৰ বেচেলৰ ডিগ্ৰী উইথ মিনিমাম 60% ফৰ জেনেৰেল EW এণ্ড OBC কেণ্ডিডেট। যিসকল জেনেৰেল হয় তেওঁলোকক বেচেলৰ ডিগ্ৰীত 60% মাৰ্ক লাগিব। আৰু ইয়াতে দিয়া আছে 50% ফৰ SC, ST, PWD কেণ্ডিডেটছ। আপোনালোকৰ যদি SC, ST, PWD কেণ্ডিডেট তেনেহ'লে আপোনাৰ 55% মাৰ্ক হ'লে এপ্লাই কৰিব পাৰিব। যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো এটা লাইক কৰি দিব। অৰ্ডাৰ ক্ৰাইটেৰিয়া অফ IDBI বেংক ৰিক্ৰুইটমেণ্ট। ইয়াতে অৰ্ডাৰ ক্ৰাইটেৰিয়া দিয়া আছে আপোনাৰ এজ চিলেকশ্যন দিয়া আছে। কেটেগৰী ৱাইজ এজ চিলেকশ্যন আপোনাৰ SC, ST, যদি আপুনি SC বা STৰ কেণ্ডিডেট হয় তেনেহ'লে আপোনাৰ 5 বছৰ এজ চিলেকশ্যন দিয়া আছে আৰু OBC সকলৰ কাৰণে 3 বছৰ দিয়া আছে আৰু PWD কাৰণে 10 বছৰ এজ চিলেকশ্যন দিয়া আছে। আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান দিয়া আছে? অৰ্ডাৰ্ছৰ কাৰণে আপোনালোকৰ 1050 টকা দিব লাগিব আৰু ST, SC, PW কাৰণে 250 টকা দিলে আপুনি এপ্লাই কৰিব পাৰিব। পে'মেণ্ট আপুনি অনলাইন যোগেৰে এপ্লাই কৰিব পাৰিব, অনলাইন যোগেৰে পে'মেণ্ট কৰিব পাৰিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আপোনালোকে যিকোনো মাধ্যমেৰে UPI যিকোনো ইণ্টাৰনেট বেংকিং মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। ইয়াতে ফুল ডিটেইলছ আছে আপোনালোকে হাউ টু এপ্লাই IDBI বেংক ৰিক্ৰুইটমেণ্ট। আপোনালোকক ডেছক্ৰিপশ্যনত মই এপ্লাই কৰা লিংক দি দিম, তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।